মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে 2023 চনৰ প্ৰথম গোট পৰীক্ষাৰ তৃতীয় শ্ৰেণীৰ গণিতৰ প্ৰশ্নপত্ৰ এখন লৈ আহিছোঁ। এইখননো কেনেদৰে সমাধান কৰিব লাগে মই তোমালোকক দেখুৱাম। প্ৰথম অংকটো দিছে, অংকৰে লিখা 3549। এয়া 3549, 1 10 1000, 1000 ঘৰত 3, 500, 500 ঘৰত 1 10 5 বহিলে আৰু 49টো 4 ধৰণৰ 49। তাৰপিছতো 7051, 1 10 1000, 7000ত 7 বহিল আৰু হৰ একো উল্লেখ নাই, গতিকে 0 আৰু 51 হ'ল 5 10 1 51, 9005। এতিয়া 1 10 1000, 9টো 1000 ঘৰত বহিব, মাজত একো নাই, গতিকে 0 হ'ব আৰু শেষৰটো 5 হ'ব। এতিয়া তাৰপিছত চোৱা 2 নম্বৰ প্ৰশ্নটো, তলৰ সংখ্যাবোৰ বহলাই লিখা। 5439, আমি 5ক পূৰণ কৰিলোঁ 1000ৰে, তাৰপিছত যোগ চিন, তাৰপিছত 4 কাষৰে পূৰণ কৰিলোঁ, তাৰপিছত যোগ চিন, তাৰপিছত 30 3 10, গতিকে আমি এনেদৰে দিলোঁ, তাৰপিছত প্লাছ 9। 5 1000 গুণ 5000, 4 100 400, 3 10 গুণ 30 আৰু 9 9, এনেদৰে আমি লিখিব লাগিব। এতিয়া এই দ্বিতীয়টো চোৱা, 1 10 1000 অযুত, 6 অযুত 301, বা তুমি তেনেকৈ নকৈ 60301 বুলিও ক'ব পাৰা। গতিকে আমি কি কৰিম, 6 পূৰণ 1 10 1000 অযুত, 1 10 1000 অযুত, তাৰপিছত প্লাছ, তাৰপিছত 0, তাৰপিছত পূৰণ 1000, 0 গুণ 0, তাৰপিছত প্লাছ, তাৰপিছত আকৌ 301 নহয় জানো, 3 পূৰণ 100, 300 যোগ 1। এতিয়া আমি সমান চিন কৰি আমি কৰিম 1 10 1000 অযুত, 6 অযুত, তাৰপিছত আহিলে 0, 1000 1000 0 পূৰণ কৰিলে 0 হ'ব, তাৰপিছত 100ৰে 3 পূৰণ কৰিলে 300 হ'ব, তাৰপিছত হ'ব 1। এতিয়া ঘেৰ দিয়া অংকবোৰৰ স্থানীয় মান লিখা। ঘেৰ দিয়া মানে এনেকৈ গোল কৰি থোৱাটো। যা 1 10 100, এই 8টো হৰ ঘৰত আছে, গতিকে 800 800 8ৰ স্থানীয় মান ইয়াতে লিখি দিব লাগিব। 8ৰ স্থানীয় মান 800, অৰ্থাৎ আকৌ এনেকৈ 800 বুলি লিখি দিব লাগিব। 1 10 100, এতিয়া 0টো ঘেৰি থোৱা আছে, গতিকে 0 100 স্থানীয় মান 0ৰ স্থানীয় মান 0, গতিকে 0 100। তাৰপিছত 3800, 1 10 1000 অযুত। এতিয়া এইবাৰ 8টো 1000ৰ ঘৰত আছে, 8ৰ স্থানীয় মান 1000, অৰ্থাৎ 8000। 8000
হৈ গ'ল। এতিয়া ইয়াৰ পিছফালে আহা, পিছৰ পেজটোত দিয়া আছে এই চিনটো দেখিছা নহয়। সদায় এটা কথা মনত ৰাখিবা, ধৰি লোৱা এইটো এটা চৰাইৰ মুখ, চৰাই ঠোঁট। চৰাই ঠোঁটটোৱে সদায় ডাঙৰ সংখ্যাটোৰ ফালে মেল খাই থাকে। এইটো চৰাইৰ ঠোঁট, ই সদায় ডাঙৰ সংখ্যাটোৰ ফালে মেল খাই থাকিব। আমিও সদায় ডাঙৰ বস্তুটোৱে ল'বলৈ ভাল পাওঁ নহয় জানো? ঠিক তেনেকুৱা কথা। এতিয়া 1, 5, 9 তাৰমানে 159 আৰু 169 কোনটো ডাঙৰ? 169। গতিকে চৰাই ঠোঁটে এইফালে মেল খাব, চৰাই ঠোঁট মেল খাব 169 ফালে। 8900 8900 আৰু 8090 কোনটো ডাঙৰ? 8900টো ডাঙৰ। গতিকে এইবাৰ ডাঙৰটো এইফালে, গতিকে এইফালে মেল খাব। আকৌ 8978 8987 7 শৰ ঘৰত 7 আছে, শৰ ঘৰত 9 আছে, চৰি 10ৰ ঘৰত 1 10 10কৰ ঘৰত 7 আছে আৰু এইটোত 10কৰ ঘৰত 8 আছে। গতিকে এইটো ডাঙৰ, এই ডাঙৰটোৰ ফালে মুখখন মেল খাব, চৰাইটোৰ মুখখন মেল খাব। তাৰপিছত সৰুৰ পৰা ডাঙৰলৈ সজোৱা। এতিয়া চবতকৈ সৰু সংখ্যাটো আমি প্ৰথমতে উলিয়াই ল'ম পেঞ্চিলেদি। আৰামছে উলিয়াই দিব পাৰি দেই, এইটো একো টান কাম নহয়। আটাইতকৈ সৰু সংখ্যা হ'ল এইটো। তাৰপিছত আহিলে 304টো, তাৰপিছত আহিলে 340টো, তাৰপিছত আহিলে 890টো। এতিয়া আমি এফালৰ পৰা লিখি যাম, সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ গৈছে, গতিকে 55টো আগতে আহিব, তাৰপিছত আহিব 304, তাৰপিছত আহিব 340 আৰু একেবাৰে শেষত আহিব 890 হৈ গ'ল। তাৰপিছৰ অংকটো চোৱা। আটাইকেইটাতে তোমালোকে এটা কথা প্ৰথমতে চাবা, সংখ্যা কেইটাকৈ আছে? 1 2 3 4 5টা, 1 2 3 4 5টা, 2 3 4 5টা, 1 2 3 4 5টা। এতিয়া প্ৰথম সংখ্যাটো কাৰ চবতকৈ ডাঙৰ? এতিয়া সৰুৰ পৰা ডাঙৰলৈহে সজাবলৈ গৈছে। আটাইতকৈ সৰুটো কোনটো? এই 5ৰ ঘৰত থকাটো নহয় জানো? 5টো আটাইতকৈ সৰু। গতিকে এই 5 অযুত 9875 এইটো হ'ল সকলোতকৈ সৰু। তাৰপিছত তাতকৈ ডাঙৰ কোনটো হ'ব? 6, এইটো 6 অযুত 9875 এইটো 2 নম্বৰত আহিব। তাৰপিছত 7টো আহিব, 7 থকাটো নহয় জানো? 7 9 8 7 5 আৰু শেষত আহিব আটাইতকৈ ডাঙৰটো 8 9 8 7 5 হৈ গ'ল। এতিয়া ইয়াৰ পিছত যোগ অংকটো। যোগ অংকটো কৰোঁতে তোমালোকে অকণমান পেঞ্চিল হালেৰে চাই ল'বা দেই, দৰকাৰ হ'লে। 5 4 9, 9 10 11 12 13 14 15 16 17। তেতিয়াহ'লে 17ৰ 7 গলিবৰ 1। এই 1টো আমি পাহৰি যাব পাৰোঁ, গতিকে ইয়াতে আমি লিখি দিম। তাৰপিছত 9 10 11 12 13 14 15 16, 9 7 16, 16ৰ লগত 8 যোগ দিয়া, 17 18 19 20 21 22 23 24 হ'ল। তাৰপিছত 9 1 10 হয় নাই? 24 হয় 34, 34ৰ 4 উকলিবৰ 3। আকৌ আমি 3টো ওপৰলৈ এনেকৈ পাতি থ'ম। তাৰপিছত 3 4 7, 7 3 10, 10ৰ 0 উকলিবৰ 1। এতিয়া 3 1 4। এতিয়া উত্তৰ হ'ল আমাৰ 4047। এতিয়া এইবাৰ আকৌ এবাৰ চাওঁ। 5 4 9, 9 8 17 7 উকলিবৰ 1, 9 1 10 2 8 18, 18 7 19 20 21 22 23 24 25, 25 5 3 4 34 4 উকলিবৰ 3। তাৰপিছত এই 3টো কাটিলোঁ, 3 4 7, 7 3 10 0 উকলিবৰ 1, 3 4 হৈছে। এতিয়া আমি শেষৰ ফালে কি কৰিম? এই ওপৰৰ সংখ্যাকেইটা আমি
মোহাৰি দিব পাৰোঁ ওপৰৰ যোগ বিয়োগ কৰা এতিয়া উত্তৰটো তোমালোকে এনেদৰে লিখিবা উত্তৰ 4040 এতিয়া ইয়াৰ পিছৰ অংকটোলৈ আহা 0 0 হ'ল নহয়নে তাৰপিছত আহিলে 4 পাছে 9 4 পাছে 9 10 11 12 13 14 15 15 5 চকলিবৰ 1 8 3 11 11 1 12 উত্তৰ হ'ল 12 আকৌ এবাৰ তোমালোকে চাই ল'বা কাৰণ কিয় এই যোগ বিয়োগত ভুল হোৱাৰ সম্ভাৱনা থাকে গতিকে তোমালোকে আকৌ এবাৰ চোৱা 0 0 4 4 পাছে 9 5 5 6 11 5 4 9 9 6 15 5 চকলিবৰ 1 8 11 9 9 3 12 ঠিকে আছে তাৰপিছত এটা আছিডাল তলত ইয়াতো পাৰি দিবা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা এতিয়া এই সংখ্যাকেইটাৰ ডাঙৰ কোনটো 4টা অংক থকাটো ডাঙৰ নহয় জানো গতিকে এই 4টা অংক থকাটো ওপৰত পাতিবা 3 1 9 0 এইখিনিতে বিয়োগ চিন্তা দিবা দিয়ে 7 8 4 এইটো 3টা হয়নে 7 8 সোঁহাতৰ পৰা পাতি আনিবা দেই এতিয়া ভুল নহয় তাৰপিছতে ইয়াত 0 0ৰ পৰা 7 নাযায় গতিকে 1 ল'লোঁ 10 10ৰ 7 গ'ল থাকিল 3 ইয়াত 8ৰ 8 গ'ল থাকিল 0 ইয়াতে আকৌ 1 হ'ল 1ৰ পৰা 4 নাযায় গতিকে আমি কি কৰিম ইয়াৰ পৰা 1 ধাৰ কৰি 11 4 গ'ল থাকিল 7 7 4 11 তাৰপিছত ইয়াতে থাকিলে 2 এতিয়া হৈ গ'ল অংকটো এইটো মনত থাকিবনে ইয়াত আমি কি কৰিম 10 কৰি ল'লোঁ এইটো 10 কৰি ল'লোঁ 10ৰ 7 গ'ল থাকিল 3 কাটি দিলোঁ তাৰপিছত ইয়াতে 9 হ'ল 9ৰ 8 গ'ল থাকিল 8 হ'ল 8ৰ 8 গ'ল থাকিল 0 ইয়াতে 8 হৈ যাব 1 কাটি দিলোঁ কাৰণে তাৰপিছতে এইটো 1 থাকিলে ইয়াৰ পৰা আমি 1 আনিলোঁ 11 হ'ল আৰু ইয়াত কিমান হ'ল 2 11ৰ 4 গ'ল থাকিল 7 আৰু 2 2 এতিয়া উত্তৰটো এনেকৈ এই ওপৰৰ এইখিনি ৰবৰ দি মুচি দিবা দেই তাৰপিছত উত্তৰ হ'ব উত্তৰ আমাৰ 2 7 0 3 এইটো তাৰপিছত এইফালে অংকটো চোৱা এইটোতো তেনেকুৱা কোনটো ডাঙৰ 4950 আৰু 4590 আমি এইটো 4950টো ডাঙৰ গতিকে আমি ইয়াৰ তলতে কি কৰিম 4 5 9 0 এতিয়া বিয়োগ কৰাচোন 0 0 5ৰ পৰা 9 নাযায় ইয়াৰ পৰা 1 ধাৰ কৰিলোঁ 15 হ'ল ইয়াৰ পৰা 1 ধাৰ কৰিলোঁ ইয়াতে 15 হ'ল 15 নগ'ল থাকিল 6 ইয়াতে 8 হ'ল 8ৰ 5 গ'ল থাকিল 3 360 এতিয়া উত্তৰ 360 হৈ গ'ল তাৰপিছত সংখ্যাবোৰ কি ক্ৰমত আছে খালি চাই লোৱা প্ৰথমতে চাই লোৱা 2 3 4 6 2 3 4 7 ইয়াত 46 ইয়াত 47 ইয়াত 48 গতিকে আমি কি কৰিম বাকী সংখ্যা একেই থাকিব 2 3 4 9 2 3 5 0 2 3 5 1 2 3 5 2 এইখিনিলৈকেহে দিছে ঠিক তেনেকৈ এইটো 5 3 4 8 5 4 4 8 ইয়াত 3 আছে ইয়াত 4 আছে বাকী সংখ্যা একে আছে ইয়াত 5 আছে হয়নে তাৰমানে 100 বাঢ়ি গৈছে 300 400 500 তেলে 5 6 4 8 আকৌ 5 7 4 8 5 8 4 8 5 9 4 8 হৈ গ'ল ইয়াতে 300 400 500 600 700 800 900 ঠিক আছে তাৰপিছত এতিয়া চোৱা 35,672তকৈ 100 কম 35,672তকৈ 100 কম হ'লে কিমান কম হ'ব আমি সেইটো 1,100 কম ইয়াৰ পৰা 100 কম হ'লে কিমান হ'ব এইটো একেবাৰে উজু অংক তথাপিতো মই তোমালোকক দেখুৱাইছোঁ
ইয়াত চোৱা তোমালোকে অকণমান ৰাফ কৰি ল'বা কাগজ ৰাখি ল'বা বা পেঞ্চিলেদি কৰি ল'বা অংকটো পাতি ল'বা ৩৫,৬৭২ তাৰ পৰা আমাৰ কিমান যাব ১০০ গ'লে এইটো ৫ হৈ যাব বাকী চব একেই থাকিব ৩ ৫ ৫ ৭ ২ এতিয়া চোৱা এই ০ প্ৰথমটো ০ হ'ল তাৰপিছতো ০ হ'ল ১০০ কম ন নহয় এইটো ২ ১০০ কম নহয় ২ আছে ২য়ে হ'ব ৭ আছে ৭ই হ'ব তাৰপিছতে ৬ পৰা ১ কমিলে ৫ হ'ব আৰু বাকী এইটো ৩৫ একেই থাকিব ঠিক তেনেদৰে ১৪ ৫ গ'ল তোমালোকে ১৪ ৫ গ'ল থাকিল ৯ তাৰ পৰাই মাতিব পাৰিবা তাৰপিছত এইটো কোনটো ডাঙৰ এই কোনটো ডাঙৰ খালী ঠাইটোত কোনটো বহিব ৫৫৪ আৰু ৪৫৪ যোনটো ডাঙৰ সেইটোৰ ফালে চৰাইটোৱে মুখখন খুলি দিয়ে এনেকৈ গতিকে ৫৫৪ ডাঙৰ ৪৫৪ সৰু সেইকাৰণে চৰাই মুখখন কোনফালে খোল খালে এইফালে তাৰপিছত ৩১০ ৪৫৬ মানে ৩১০ ৪৫৬ ডাঙৰটো ফালে মুখখন মেল খাই আছে ন গতিকে ৩১০ ৪৫৬তকৈ কি হ'ব সৰুটো সৰু হ'ব কাৰণ মুখখন ৩১০ ফালে মেল খাই থকা নাই এইফালে মেল খাই আছে এইটো ডাঙৰ মানে এইটো সৰু হ'ব তাৰপিছত ২ ০ ৭ ৫ ৬ লিখিব পৰা আটাইতকৈ ডাঙৰ আটাইতকৈ সৰু সংখ্যাটো লিখা চোৱা এইটো কথা ২ ০ ৮ ৭ ৫ নহয় চৰি ভুল হৈছে এই বস্তুটো বেলেগকৈ হ'ব অলপ জেগাটো মই কম ৰাখিলোঁ ভুল হৈ গ'ল দেই এইটো তুমি পাতি ল'ব লাগিব তোমালোকে বস্তুটো এনেকৈ অলপ কম জেগা আছে তাতে দেখুৱাই দিছোঁ মই ২ ০ ৭ ৫ ৮ এতিয়া এই অংককেইটা দিছে চবতকৈ ডাঙৰ অংকটো কি ৮ তাৰপিছত কি ৭ তাৰপিছত কি ৫ তাৰপিছত কি ২ তাৰপিছত কি ০ এইটো আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু হ'লে ২ ০ ২ ০ ৫ ৭ ৮ আটাইতকৈ সৰু হ'লে ২ ০ ৫ ৭ ৮ এইকেইটা এইটো হ'ল আটাইতকৈ ডাঙৰ সংখ্যা আৰু এইটো হ'ল আটাইতকৈ সৰু সংখ্যা দেই তাৰপিছতে এইফালে চোৱা ৰমেনৰ হাতত ৪৯৭৩ টকা আছে হাতত আছে কিমান হাতত আছে ৪৯৭৩ টকা ৰাতুলৰ হাতত ৰমেনতকৈ ৩১৪২ টকা বেছি আছে ইয়াৰ লগত তোমালোকে বেছি টকা মানে যোগ দিব লাগিব ৩১৪২ তেতিয়াহ'লে এইটো ৰমেনৰ তাৰপিছতে বেছি আছে কিমান ইমান তাৰপিছতে এই দুইটা যোগ কৰি দিয়াচোন ৩ ২ ৫ ৭ ৪ ১১ ১ কৰিব ১ ৯ ১ ১০ ১০ ১ ১১ ১ কৰিব ১ ৮ ৩ ২ ৫ ৭ ৪ ১১ ১ কৰিব ১ ৯ ১ ১০ ১ ১ ১ কৰিব ১ ৪ ৫ ৮ ঠিকেই এতিয়া তাৰমানে ৰাতুলৰ হাতত আছে ইমান টকা তাৰপিছত উত্তৰ হ'ব ৮,১১৫ টকা তাৰপিছত ৪টা অংকৰে লিখিব পৰা
আটাইতকৈ ডাঙৰ অংকত সংখ্যাটোৰ পৰা তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰা। এইটো কি হ'ব? চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা হ'ল ৯,৯৯৯। তাৰপিছত তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰা। তিনিটা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যা হ'ল ৯৯৯। ইয়াক মাইনাছ কৰা ০,০০,০০,০০,০০ ৯ থাকিম ন ৯ থাকিম ন ৯ থাকিম ন ৯,০০০। এতিয়া আমাৰ উত্তৰ হ'ব ৯,০০০। তাৰপিছত এইফালৰ অংকটোলৈ চোৱা। এজন মানুহৰ বেংকত জমা আছে ৪,৯৮৫ টকা। নতুনকৈ তেওঁ ইমান টকা জমা থ'লে, এতিয়া কিমান হ'ল? আগতে আছিল ৪,৯৮৫ টকা। নতুনকৈ থ'লে কিমান টকা? ৩,১৪৭ টকা। মুঠ জমা হ'ব ৭-৫ 12, 12 2 পৰিবৰ ১, ৮ 4 12কে 13 3 পৰিবৰ ১, ৯ 1 10, 10 1 11 1 পৰিবৰ 1, 4 3 7 1 8। এইটো আকৌ এবাৰ কৰি দিছোঁ চোৱা। 7-5 12 2 পৰিবৰ 1, 8 1 9 9 4 13 3 পৰিবৰ 1। তাৰপিছত 9 1 10 10 1 11 1 পৰিবৰ 1, 4 1 5 5 3 8। এতিয়া উত্তৰ হ'ল টকা। উত্তৰ ৮,১৩০ টকা। ২৫০ৰ লগত কিমান যোগ কৰিলে ১,০০০ হ'ব? এইটো প্ৰশ্ন উলিয়াবলৈ হ'লে প্ৰথমতে ডাঙৰটো আমি লিখিব লাগিব ১,০০০। তাৰ পৰা ২৫০টো আমি বিয়োগ দিব লাগিব। ২৫০ 0 0। এতিয়া ইয়াতে 0 আছে, 0ৰ পৰা 5 নাযায়, গতিকে আমি ইয়াৰ পৰা ইয়ালৈ আনিলোঁ, ইয়াত 10 হ'ল। তাৰপিছত এই 10টোৰ পৰা ইয়ালৈ আনিলোঁ, ইয়াত 10 হ'ল। ইয়াত হ'ল কিমান? 9। 10ৰ 5 গ'ল, থাকিল 5। তাৰপিছত 9ৰ 2 গ'ল, থাকিল 7। এতিয়া 750। তাৰমানে ২,০০০। এতিয়া আমি হৈছে নাই শুদ্ধকৈ চাব পাৰোঁ। আমি শুদ্ধ হৈছে নাই কেনেকৈ চাম? আমি এই ২৫০ৰ লগত আমি 750টো যোগ কৰি দিলে ১,০০০ হয় নহয়? 0 0 5 5 10 0 পৰিবৰ 1, 7 2 9 1 10। তাৰমানে আমাৰ অংকটো শুদ্ধ হৈছে। তো উত্তৰ হ'ব 750 হ'ল। তাৰপিছত শুদ্ধ নে অশুদ্ধ লিখা। এতিয়া 1 10 100 1000 অযুত। এইটো আমি এনেকৈ ক'লে 10,০০০ বুলি ক'ব পাৰোঁ, হয়নে? 10,০০০ বুলিও ক'ব পাৰোঁ। ইয়াত লিখা আছে ১,০০০। 10,০০০ সমান ১,০০০ সমান হয় জানো? এইটো ভুল। তাৰপিছত 2 3 0 0 0 1 10 100 1000 23,000 আৰু ইয়াত দিছে 230 100 230 100। চোৱা তুমি 1 10 100 হয়, এইটো ৰাইট, শুদ্ধ। তাৰপিছত 400 ডাঙৰ নে 390 ডাঙৰ? এইটো শুদ্ধ, 400 ডাঙৰ। তাৰপিছতে 4,400 ডাঙৰ নে 4,040 ডাঙৰ নে 4,004 ডাঙৰ? ঠিকে আছে। এইটোতকৈ এইটো ডাঙৰ। এইটোত আছে 4,004, এইটোত আছে 4,040, গতিকে এইটো ডাঙৰ। আকৌ 4,040তকৈ 4,400 ডাঙৰ, গতিকে ঠিকে আছে, এইটো শুদ্ধ।
ইংৰাজী প্ৰতিশব্দ লিখা স্থানমান স্থানমানটো কি কয় প্লেচ ভেলু এইটো কয় প্লেচ ভেলু আৰু মণিখলাটো কয় এবাকাছ এইখিনিতে আজি প্ৰশ্নখন সমাপ্ত হৈছে তোমালোকে আশা কৰোঁ তোমালোকে পাৰিবা এনেকুৱা প্ৰশ্ন আহিলে তোমালোকে সকলো অংক কৰিব পাৰিবা বুলি মই আশা কৰিছোঁ যদিও মই অংক চোৱা নাছিলোঁ তথাপিতো এই পৰীক্ষা বুলি তোমালোকৰ কাইলৈ যিহেতু অংকৰ পৰীক্ষা আজি এই পেপাৰখন এবাৰ চাবা ভাল ধৰণে শেষলৈকে চাবা আৰু এনেধৰণৰ অংকবিলাকে তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে গতিকে আটাইয়ে স্কিপ নকৰাকৈ শেষলৈকে প্ৰশ্নখন চাবা আৰু তোমালোকৰ বন্ধু বান্ধৱীকো ক'বা যদি কিবা বুজিবলৈ থাকিলে মোক কমেণ্ট কৰিবা